Welcome back to another video. Friends, আজি এই ভিডিঅ'টো হৈছে এটা স্যাড ভিডিঅ' কাৰণ আজিকালি ল'ৰাসকলৰ স্পেচিয়েলি ল'ৰাসকলৰ প্ৰিয় বস্তুটোৱে হ'ল মোবাইল ফোন আৰু মোৰ মোবাইল ফোনটো আজি গ'ল। নাজানো কেনেকৈ কি হৈ গ'ল, খঙৰ মাজত হৈ গ'ল আৰু কিবা এটা, আৰু মোৰ মোবাইলৰ অৱস্থাটো বহুতেই বেয়া অৱস্থা এটা। তো সেইকাৰণে মই গৈ আছোঁ মোবাইল ৰিপেয়াৰিং চেণ্টাৰত, য'ত গ'লে মোৰ মোবাইলটো ঠিক হ'ব পাৰে। তো আহিছোঁ দিনৰ আবেলি সময়ত, যাওঁতে ৰাতি হৈ যাব কাৰণ মোবাইল চেণ্টাৰটো বহুত দূৰত মোৰ ঘৰৰ পৰা। সেইকাৰণে মই অলপমান আবেলি ওলাইছোঁ, ৰাতি হৈ যাব। তো ফ্ৰেণ্ডছ, লগ হ'ব আকৌ মোবাইল চেণ্টাৰৰ দোকানত। ভিডিঅ'টো চাই থাকক। বহুত সময়ৰ পিছত আহি পৰিছোঁ মোবাইল চেণ্টাৰত আৰু মোবাইলৰ অৱস্থাটো এইটো। আপোনালোকে চাই আছে মোবাইলৰ বেক চিলটো আৰু মোবাইলৰ ভিতৰৰ পাৰ্টছখিনি। ইয়াত আমাৰ ডাটা ঠিক কৰি আছে। মোবাইলটো ঠিক হৈ গ'লে মোৰ বহুতেই ভাল লাগিব, কাৰণ মোবাইলটো হৈছে মোৰ এটা জীৱন। কাৰণ মোবাইল নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ। আৰু এটা মেইন কথা যিটো মই আজি ক'বলৈ বিচাৰিছোঁ, সেই কথাটো হ'ল কেতিয়াও খঙৰ মাজত একো কাম নকৰিব। কাৰণ খং হৈছে এটা এনেকুৱা বেয়া বস্তু যিটোৱে মানুহৰ বহুত ক্ষতি কৰি দিয়ে। আৰু খঙৰ মাজত কৰা ক্ষতিবোৰ পিছত যেতিয়া আপোনাৰ খংটো শেষ হ'ব, সেইটো সময়ত আপুনি গম পাব যে কিয় এনেকুৱা কৰিছোঁ। খঙৰ মাজত আপুনি এনেকুৱা কাম কৰি দিব যিটো বহুত ভয়ংকৰ এটা হৈ যায়। আৰু খঙৰ মাজত কিবা কাম কৰাটো বহুতেই বেয়া। সেইকাৰণে খঙত একো কাম নকৰিব। চাওকচোন, জাষ্ট অলপ 2 মিনিটৰ খঙৰ কাৰণে মোৰ এতিয়া 1000+ পইচা গৈ আছে। কিয়? জাষ্ট ফৰ এংগ্ৰি। মোবাইলৰ অৱস্থাটো চাওক কি হৈ গ'ল। এতিয়া মোবাইলটো কি কৰি আছে, এইটো মই নাজানো এইবিলাক কি কৰিছে। গাইছ, আপোনালোকে যে গম পায় কি কৰি আছে আৰু কি প্ৰব্লেমটো হৈছে, যদি আপোনালোকে ক'ব পাৰে কমেণ্টত কৈ যাব। মোবাইলৰ ভিতৰৰ পাৰ্টছখিনিতো বহুত ভাল লাগে, কিন্তু কোনটো চাইণ্টিষ্টে বনাইছে মোবাইলটো ইমান সুন্দৰকৈ? আমাৰ লগত মোৰ দাদা আহিছে আৰু সি কৈ আছে যে বহুত ধুনীয়াকৈ ইয়াত মোবাইল ৰিপেয়াৰিং কৰে, আপোনালোকৰ লাগিলে ইয়াত আহিব। আপোনালোকৰ মোবাইল নষ্ট হৈ গ'লে আহি যাব ৰূপহী চাৰিআলি। ইয়াত মোবাইলটো খুব কম পইচাত আৰু অতি সুন্দৰকৈ কম সময়ৰ ভিতৰতে মোবাইল ঠিক কৰি দিয়ে। ইয়াত আহিব পাৰে যদি মোবাইলৰ কিবা প্ৰব্লেম হৈ যায়। আৰু এটা কথা স্পেচিয়েলি, কেতিয়াও খং নকৰিব, আৰু খং কৰিলেও নিজৰ বস্তুবোৰক একো নকৰিব। চাওকচোন, অলপ জাষ্ট 2 মিনিটছ, 2 মিনিটৰ খঙৰ কাৰণে মোৰ গ'ল এতিয়া 1500 ৰুপিজ। মোবাইলৰ ভিতৰত বস্তুখিনি কেনেকুৱা আচৰিত লাগে ন। জাষ্ট কেইটামান বস্তু, এটা বেটাৰী, CPU আছে, কেমেৰা আছে, আৰু এইবিলাক দি আমাৰ এটা লাইফ পাৰ্টনাৰ হৈ যায় মোবাইলটো। মোবাইল নোহোৱাকৈ থাকিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ যায়। ফাইনেলি মোবাইলটো ঠিক হৈ গ'ল বুলি কৈছে। এতিয়া মোবাইলটো আকৌ লগাই আছে। পূৰা মোবাইলটো কেনেকৈ কৰি দিছে ৰে ভাই। এতিয়া মোবাইলটো আকৌ ৰিপেয়াৰিং হৈ যোৱাৰ পিছত মোবাইলটো লগাই আছে আমাৰ দাদা। অতি সুন্দৰ, অতি একদম কম সময়ত আৰু অতি সুন্দৰকৈ কম পইচাত মোবাইল ৰিপেয়াৰিং কৰে ৰূপহী চাৰিআলিত। আপোনালোকৰ মোবাইলটো নষ্ট হ'লে ইয়াত আহিব পাৰে। আৰু চাওক মোবাইলৰ অৱস্থা। ফাইনেলি মোবাইলৰ লুকটো আহি গ'ল। মোবাইলৰ লুক মানে কি অৱস্থা নাই, যিটো মোবাইল এবাৰ মানে খুলি দিয়ে সেই মোবাইলটো আকৌ আগৰ নিচিনা নহয়। কাৰণ ব্ৰকেন হাৰ্ট নেভাৰ জইন লাইক দ্য ফাৰ্ষ্ট টাইম। এবাৰ বস্তু এটা ভাঙি গ'লে সেইটো কেতিয়াও আগৰ নিচিনা নহয়, যেনেকৈ ৰিলেশ্যনশ্বিপত হৈ থাকে। স্পেচিয়েলি নকওঁ আজি সেইবিলাক কথা, ৰিলেশ্যনশ্বিপৰ কথা। মোবাইলৰ লগত ৰিলেশ্যনক কম্পেয়াৰ কৰিব নোৱাৰোঁ, কাৰণ মোবাইলটো আমাৰ লাইফ, ৰিলেশ্যনটো এটা ফিলিংছ। কিন্তু লাইফ আৰু ফিলিংছটো একেই কথা। ফাইনেলি মোবাইল ৰিপেয়াৰিং হৈ গ'ল আৰু পে'মেণ্টটো আমি অনলাইন কৰি দিছোঁ। অতি কম সময়ত আমাৰ মোবাইল ৰিপেয়াৰিং। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু মোৰ চেনেলৰ ভিডিঅ'টো চাবলৈ হ'লে ছাবস্ক্ৰাইবৰ লগত যে বেল আইকনটো প্ৰেছ কৰি দিব।